তো হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কেনেকুৱা খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ নিশ্চয় ভাল। তো গাইজ, মই এতিয়া আছোঁ পথাৰত অহাৰ কাৰণটো হ'ল মানে দুইটা বান এৰি দি থোৱা আছিল, মানে পানী যাই থকাৰ কাৰণে এৰি দি থোৱা আছিল। তো এতিয়া মই আহিলোঁ বান্ধবা অহাৰ কাৰণটো হ'ল মানে বৰষুণৰ মানে ৰ'দো দি আছে, বৰষুণৰ ইমানখিনিকৈ অহা নাই, তাৰ কাৰণে পানী শুকাই যাব পথাৰত ডবলত, তাৰ কাৰণে মই বান্ধবা আহিলোঁ। তো সময় হৈছে গাইজ এতিয়া 7:18। তো পথাৰৰ মানে পৰিৱেশটো চাই ভাল লাগিল, তাৰ কাৰণে এটা ভিডিঅ' ষ্টাৰ্ট কৰি দিলোঁ। তো শেষলৈ চাব, ভাল লাগিলে তাৰ লাইক কৰি দিব পাৰোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো চলিয়ে শুরু করতে हैं। তো গাইছ, আজি মানে বতৰটো বহুত ভাল, মানে কি ধুনীয়া ঠাণ্ডা বতৰ, বতাহ বলি আছে আৰু না একদম যিবিলাকে পথাৰত আহি কাম কৰে আজি বেষ্ট বতৰ আৰু না একদম গৰৰ ৰ'দটো মানে নাই বুলি ক'ব পাৰি, একদম বতৰ ডাৱৰীয়াও হৈ আছে আৰু ধুনীয়া ঠাণ্ডা ঠাণ্ডা বতাহ বলি আছে। বিশেষকৈ পথাৰত আজি ইমান মানুহ নাই, চাব পাৰে মানুহ চানুহ ইমান নাই, দুই এটা আছে, কোনোবাই সাৰ মাৰি আছে, দুই এটা বন ওলাই আছে। তো আজি মোৰ যিহেতু কাম নাই, দুটা আলি বান্ধবা আছিল, দুটা আলি বান্ধলোঁ আৰু মই যিকেইদিন কাম কৰিছোঁ ভালেই পাইছোঁ, ইমান চকা ৰ'দ নাপালোঁ। একদিন নাই দুদিন পাঁচশ চকাৰত যিয়ে নহওক, পথাৰত আহিলেতো সেইখিনি আৰু কষ্ট কৰিবই লাগিব ন। আৰু পথাৰত মই 15 দিন মানুহ মূৰতহে আহিলোঁ, ৰোৱাৰ পৰা অহাই নাই, প্ৰায় মায়ে আহি থাকে মাজে মাজে, মই অহাই নাই। তো যিয়ে নহওক আমাৰ খেতিখিনি ভালে লাহে লাহে ভাল হৈ আহিব ধৰিছে, মানে পানীত ডুবি অলপমান বেয়া হৈ গৈছিল, সাৰ পানী মাৰাৰ পিছত, ভিটামিন মাৰাৰ পিছত ভালেখিনি এতিয়া স্বাস্থ্যটো ভাল দেখা পাইছোঁ। ধুনীয়া ধুনীয়া গছবিলাক ডাঙৰ হৈ আছে আৰু না, এনেকৈ হ'লে ভাল লাগে। তো খেতিৰ বিষয়তো ইমান অভিজ্ঞতা নাই, যিখিনি কৰিছোঁ ভগৱানে যিখিনি দিছে চাগে কষ্টৰ ফল মই পাম বুলি ভাবোঁ। তো এতিয়া ঘৰলৈ যাওঁ। তো গাইছ, পথাৰৰ পৰা অহাৰ কিছু সময়ৰ পিছতে মানে বৰষুণ দিলে গাইছে, বৰষুণ দিলা আৰু এতিয়া মই গা চা ধুই ল'লোঁ। গা চা ধোৱাৰ কাৰণটো মোক ভাত বনাব পালা পৰিছে, তো ভাত বনাওঁ। আৰু এইপিনে মায়ে পূৰা মন্দিৰত চাকি দিয়াৰ কাৰণে ৰেডি কৰি আছে। তো এতিয়া ভাত বুলি ক'লে ৰাতিপুৱা মানে সময় হ'লে এতিয়া 9:45 হ'ল। এতিয়া বনাওঁতে 11টা বজাত মানে দুপৰীয়াৰ ভাত সাজে হ'ব আৰু ৰাতিপুৱা মানে আজি একো নাই। তো দুপৰীয়াৰ ভাত সাজে খাং কিহেদি মানে ক'ত টাৰ্গেট নাই, বেলেগ বস্তু নাই, আজি আলু ভাজা চালু ভাজা কিবা বনাওঁ আৰু না। তো এতিয়া ভাতটো বনাই লওঁ। তো গাইছ, ফাইনেলি ভাতটো মোৰ হৈ গ'ল। এইবাৰ ভাজিম আলু। আলু ভজাৰ কাৰণে পূৰা ৰেডি কৰি লৈছোঁ। আলুটো ভাজি লওঁ, তাৰপিছত ভাজি লৈছা 10:08 হ'ল বনাওঁতে। আৰু আমাৰ এইটো কুকাৰ ইমান দেৰি চিটি মাৰে না, এইটো শিকাইছে। তো গাইছ, এতিয়া সময় হ'ল 11:55, মানে মোৰ ভাত চাত বনোৱা হয়, পূৰা ওলাই লৈছে। ভাতৰ লগত কি কি আইটেম আছে দেখাই আছোঁ। আজি একদম সাধাৰণ থালি, মানে এইটো আলু ভাজা বনালোঁ, তাৰপিছত এইটো আমৰ চাটনি, এইটো বঙলা জালুক, এইটো জালুক বটা, আৰু এইটো দালি বনাইছোঁ, আৰু লগতে টেঙা এক পিচ, আৰু এইখন থালি। তো এইপিনে পৰিয়ে বহিয়ে লৈছে আৰু এইপিনে মায়ে বহি লৈছে। তো আজি এইখানে আছিল মানে ৰাতিপুৱাৰ সাজটো আৰু না। তো এতিয়া আৰু দুপৰীয়া হ'ল, ৰাতিপুৱা হৈ থকা নাই, এইটো খাই কিনে একদম ডাইৰেক্ট ৰাতি খাম, মানে ক'ত ৰাতিপুৱাই ৰাতি খাম। কেনে হৈছে মই বনাই আঞ্জা বেয়া, চিল্কি বিল্কি মাৰি আছে বাৰীটাৰ পৰা, আৰু বোলে বেয়া। গাইছ, যিমান ভালকৈ বনাই নেদাই কিয় ধৰক খোজ কৰিব নোৱাৰা মাংস নহালি। কেনে হৈছে মায়ে খাদ্য মই বনোৱা খাদ্য কেনে হৈছে কওঁ? অঁ, এনেকৈ ক'ব লাগে ভাল হৈছে দে, তেতিয়াহে ভাল লাগে, নেক্সট টাইম বনাব ইচ্ছা যায়। কিবা হাঁহি নাচাই কিয় তাৰ? হাঁহি চাওঁ তাৰ গাইছ, হাঁহি। তো গাইছ, এতিয়া সময় হ'ল 4:15। তো মই যাব লৈছোঁ দোকানত যোৱাৰ আগে চাহ বনালা। আমাৰ মানে গধূলি চাহ খোৱা যায়তো, তো চাহ বনালা। তো আজি চাহৰ লগত আইটেম বনাইছে মানে পকৰা, তো পিঁয়াজি পকৰা বনাইছে। আছে লগ গাইছ, পকৰা বনাইছে, আৰু এয়া আমাৰ গাখীৰ চাহ গাইছ, গাখীৰ চাহ। তো 4জনৰ কাৰণে 4 কাপ একদম ডাইৰেক্ট বাতিত ঢালি দিছে। আৰু এইটো পকৰা গাইছ, পকৰা। তো কি ধুনীয়া গোন্ধ এটা ওলাইছে না, একদম মা কচম, একদম এনেকৈ খাব ইচ্ছা গৈছে। তো যিয়ে নহওক, তো আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগে এবাৰ কমেণ্টত জনাব। যদি ভাল পালে এটা লাইক কৰি দিব। পকৰা দি আবেলিৰ চাহকাপ খাই কিনে দোকান যাওঁ। বঢ়িয়া হৈছে, বঢ়িয়া, ফাৰ্ষ্ট ক্লাছ। মানে মতি ৰীতি বনাইছি। হাঁহি নাচাই কিয়? দোকান যোৱাৰ কাৰণে আৰু একদম গাড়ীত পূৰা মাল বস্তু বান্ধি লৈছোঁ, আৰু একদম ধুনীয়া, আৰু বতৰটো আজি ধুনীয়া হাৱা চলি আছে না, একদম ৰাতিপুৱাৰ পৰাই ভালে বতৰ, অলপমান বৰষুণ আহং কৰি আছে। সময় হ'ল 9:18, মোৰ যাব সময় হ'ল প্ৰায়। আৰু এইপিনে দোকান চোকান পূৰা বন্ধ হৈ গ'ল আৰু না, পূৰা ৰাস্তা হেঙা হৈ গ'ল। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে এবাৰ কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰি দিব। ঘৰ আহি পালোঁ, এতিয়া সময় হ'ল 10:37, আৰু ভাত চাত খাই কেনে এয়া গাইছ গাখীৰ ওলাই লৈছোঁ। গাখীৰ মই সদায় ৰাতি খাওঁ আৰু না। তো আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি আৰু ভাল পালে এটা লাইক কৰি দিব। আজিলৈ ৰাখিছোঁ, নেক্সট ভিডিঅ' আকৌ লগ পাম, বাই বাই।